নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনদেৱ গোস্বামী পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। হৰিখাৰ বংশ পৰিচয়। হৰিখাৰ বংশ কহু শুনা এক চিত্তে শংকৰৰ ভাজ্যা জানা ভৈল পৃথিৱীতে শতানন্দ ভূঞা জানা আছিল প্ৰধান দেৱী পূজা কৰিছিল কতদিন নান। এইবাৰ হৰিখাৰ বংশৰ কথা কওঁ। এক মনে শুনা, এই হৰিখানো কোন আছিল? শংকৰৰ হ'ব লগা পত্নীৰ জন্ম হোৱাৰ সময়ৰ কথা। শতানন্দ নামৰ এজন সকলো ভূঞাৰ প্ৰধান আছিল। তেওঁ বহুত দিন দেৱী পূজা কৰিছিল। পিতৃ পিতা মহ আদি যতেক আছিল গয়া পিণ্ড দান কৰি সবাক তুখিল। বিধি অনুৰূপে তীৰ্থ সবে কৰিলন্ত। অনন্তৰে জগন্নাথে ক্ষেত্ৰক গৈলন্ত। তেওঁ অৰ্থাৎ শতানন্দই তেওঁ স্বৰ্গীয় পিতাক ককাকসকলৰ পেটকৰ্ম সম্পন্ন কৰি গয়াত পিণ্ডদান কৰি সকলোকে পুজিলে আৰু বিধি অনুসৰি সকলো তীৰ্থস্থান ভ্ৰমণ কৰি লৈ অৱশেষত জগন্নাথ ক্ষেত্ৰ দৰ্শনৰ বাবে গ'ল। দাৰুব্ৰহ্ম বলভদ্ৰ দুয়ো কোপনা মিলা সুভদ্ৰাক পুজিতেবে দুহিতি পাৰ্থিলা। নমো ভগৱতী কাত্যায়নী মহাসতী মাগু কন্যা একতজু চৰণে সম্পত্তি। তাত গৈ তেওঁ জগন্নাথ বলভদ্ৰ দুয়োজনক প্ৰণাম কৰি সুভদ্ৰাক পূজা অৰ্চনা কৰি এগৰাকী কন্যা প্ৰাৰ্থিলে। হে মহাসতী, হে ভাগৱতী, তোমাৰ শ্ৰী চৰণত প্ৰণাম কৰিছোঁ। কাকুতি কৰি মাগিছোঁ, মোক এজনী কন্যাৰ মুখ দেখুওৱা। এহি তুতি কৰি পাছে মৌন হৈয়া আছে। শুনিও ক যেন কথা ভৈল্য তাত পাছে। সেহি ৰাতি সুভদ্ৰাই পাণ্ডাৰ আগে কন্ত। শংকৰৰ অৱতাৰ যেহি বেলা ধৰিলন্ত। কন্যা আশা কৰি স্তুতি প্ৰাৰ্থনা কৰি তেওঁ গুচি আহিল আৰু ৰাতি আহাৰ গ্ৰহণ কৰি শুই পৰিলে। সেই ৰাতি সপোনত সুভদ্ৰাই পাণ্ডাৰ আগত দেখা দিলে আৰু ক'লে, যেতিয়া বা যি সময়ত শংকৰৰ অৱতাৰ হ'ব, হৈবে ইহাৰ পুত্ৰ হৰিখাৰ জনম। হৈবে কতান জীৱ লক্ষ্মী অনুপম। উত্তৰায়ণ বিহু দিনা সূৰ্যক দেখিব, প্ৰাতঃ কালত সিটো কন্যা উপজিব। সেই সময়ত এওঁৰ পুত্ৰ অৰ্থাৎ শতানন্দৰ পুত্ৰৰ নাম হৰিখা হ'ব। অতুলনীয় লক্ষ্মী তেওঁৰ জীৱস্বৰূপ হ'ব। উত্তৰায়ণ অৰ্থাৎ সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু মকৰ ৰাশিৰ লগত সূৰ্যৰ পৰম্পৰাগত পৰিৱেশত দেখিব, তেতিয়া পুৱাতে তেওঁৰ এগৰাকী কন্যা উপজিব। গৰ্ভৱতী নাৰী ৰাধা যাইবে শৌচপতি। সেই সময়ত কন্যা হৈবেগ উতপতি। সূৰ্যে এৰে একেকায় চিনন নাযায়। সূৰ্যৱতী নাম দলৈ দিলে বিধি চাই। হৰিখাৰ পত্নী ৰাধাই শৌচ শুদ্ধ হৈ পুৱাতে এগৰাকী কন্যা সন্তান জন্ম দিব। তেওঁৰ দেহাটো সূৰ্যৰ দৰে উজ্বলি উঠিব, অৰ্থাৎ একেই হ'ব, আৰু সেয়ে গণকৰ দ্বাৰা চাই তেওঁৰ নাম সূৰ্যৱতী ৰাখিব। পাছে শংকৰক নিয়া সিটো কন্যা দিব। পৰম আনন্দে তেন্তে বিবাহ কৰিব।
তাহান গৰ্ভত উপজীৱ এক কন্যা পৰম সুন্দৰী তেন্তে ৰূপে গুণে ধন্যা। সেইগৰাকী সূৰ্যৱতীক শংকৰদেৱে বিবাহ কৰাই আনিব। বৰ আৰাম্বনেৰে আনন্দ উৎসৱৰ মুখৰ পৰিৱেশেৰে বিবাহ কাৰ্য সম্পন্ন হ'ব। এনেদৰে দিন পাৰ হোৱাৰ লগে লগে সূৰ্যৱতী আইৰ গৰ্ভত এগৰাকী ৰূপে গুণে অতুলনীয় কন্যা সন্তান জন্ম হ'ব। সূৰ্যৱতী অধিক দিবস নৰহিব, 25 বৰিষে তেন্তে শৰীৰ ত্যাজিব। তাহাৰ জামাই জানা হৈবেক হৰিৰাম, আহোমে কাটিয়া কৰি বাক মন্দ কাম। সূৰ্যৱতী বেছি বছৰ জীয়াই নাথাকিব। 25 বছৰ বয়সতেই তেওঁ পৰলোক প্ৰাপ্তি হ'ব, অৰ্থাৎ ইহ সংসাৰ ত্যাগ কৰিব। তেওঁলোকৰ জোৱাই অৰ্থাৎ শংকৰদেৱ আৰু আই সূৰ্যৱতীৰ জোৱাই হৰি হ'ব। আৰু আহোমৰ ৰোষত পৰি আহোমৰ হাতত প্ৰাণ ত্যাগ কৰিব, অৰ্থাৎ আহোমে কাটি মাৰিব। শিশৱ কথাক পাণ্ডা আগত কহিল, শতানন্দ আগে গয়া সমস্তে জনাইল। তুৰজিও নহিবেক কহিলা গোসানী, হৰি খাজে নামে তুৰ হৈবে পুত্ৰ খানি। সুভদ্ৰাই সপোনত এইসমূহ কথা পাণ্ডাৰ আগত ক'লে আৰু পাণ্ডাজনে সপোনৰ সকলো কথা শতানন্দৰ আগত বিৱৰি ক'লে। তোমাৰ কন্যা জন্ম নাপায়, হৰিখা নামেৰে এজন পুত্ৰ সন্তান জন্ম হ'ব। তাহান দুহিতা হৈবে পৰম সুন্দৰী, ৰূপে গুণে হৈবে যেন লক্ষ্মী দেৱী হৰি। হৈবে শংকৰ ৰূপ হৰি অৱতাৰ, তাহান্তে নাতিনী বিহা দিবাহা তোমাৰ। তেওঁৰ অৰ্থাৎ হৰিষাৰহে এজনী কন্যা জন্ম পাব। ৰূপে গুণে তাই 6 লাখ লক্ষ্মী দেৱীৰ দৰে হ'ব। আৰু সেই সময়তে হৰিয়ে শংকৰ ৰূপ ধৰি অৱতাৰ গ্ৰহণ কৰিব। তেওঁলৈ তুমি তোমাৰ নাতিনীক বিবাহ দিবা। সূৰ্যৱতী গৰ্ভে কন্যা মনু উপজীৱ, তাহান জামাই হৰি আহোমে কাটিব। শংকৰক কন্যা নিয়া হৰি খাই দিব, আনো ভূঞা গণসবে যৌতুকক দিব। বিভিন্ন সা সম্পত্তিৰে হৰি খাই শংকৰদেৱলৈ জীয়েক সূৰ্যৱতীক বিবাহ দিব। আৰু সূৰ্যৱতীৰ গৰ্ভত ৰূপৱতী কন্যা মনুৰ জন্ম হ'ব। মনুক হৰিলৈ বিয়া দিব, অৰ্থাৎ জোঁৱাই হৰিক আহোমে ধৰি কাটি মাৰিব। তজু বাঞ্ছা সিদ্ধি হবে, হৈবে সেই কালে আপোন গৃহক চলি যায়ো কহকালে। এহি আজ্ঞা পাণ্ডা মুখে শুনিলন্ত যেবে, মেলানি মাগিয়া শতানন্দ আইলা তেবে। সোনকালে তোমাৰ মনোবাঞ্ছা সকলো পূৰ্ণ হ'ব। গতিকে অতি সোনকালে তুমি নিজৰ ঘৰলৈ গৈ তুমি ব্যস্ত হৈ থাকাগৈ, নিজৰ কামত ব্যস্ত হোৱাগৈ। পাণ্ডাৰ মুখেৰে এনে আদেশ পাই শতানন্দ বিদায় লৈ ঘৰমুখী হ'ল। জগতগুৰু শংকৰদেৱে তেখেতৰ নিজৰ গুণ গৰিমা কেতিয়াও কাৰো আগত গোৱা নাছিল। তেখেত যে ঈশ্বৰৰ অৱতাৰ, সেই কথা তেখেতে তেখেতৰ কৰ্মৰ দ্বাৰা প্ৰকাশ কৰিছিল বা প্ৰকাশ পাইছিল। আৰু সেই সকলোখিনি তেখেতৰ সমপৰ্যায় বা পিছ পৰ্যায় মহান পুৰুষসকলে
তেখেতৰ জীৱনী আকাৰে লিখি থৈ গৈছে। মাধৱদেৱ পুৰুষে নামঘোষাত লিখিছে, শংকৰেহে শুদ্ধমতী ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি, উহুক নাজানি নৰে জীৱিকাৰ অৰ্থে ফুৰে, আপোনাৰ মহত্ব বখানি। সত্য ৰস তম তিনিবীৰ শাস্ত্ৰক মহাপুৰুষ শংকৰদেৱে মন্থন কৰি সকলো শাস্ত্ৰৰ সাৰ কেৱল হৰিভক্তি প্ৰচাৰ কৰি নৰসকলক তাৰিবৰ উপায়েৰে যি বিশুদ্ধ সনাতন ধৰ্মৰ ভক্তিৰ তত্ত্ব স্থিৰ কৰি দিলে। মূঢ়সকলে ইয়াৰ কোনো তত্ত্বকে নেজানি পেট পোষণৰ অৰ্থে নিজৰ মহত্ব দেখুৱাই নিজৰ গুণকে বখানি ফুৰি ফুৰে। শ্ৰীমদ্ভাগৱত, ভাগৱত গীতা, বিষ্ণু, নাৰদী, গৰুৰ পদ্ম, বৰাহ পুৰাণকে আদি কৰি সত্যগুণী শাস্ত্ৰ, ব্ৰহ্মাণ্ড বৈৱৰ্ত, ব্ৰহ্ম মাৰ্কেণ্ডেয়, ভৱিষ্যত বামন পুৰাণ আদি ৰজগুণী শাস্ত্ৰ, মৎস্য কুৰ্ম, শৈৱ স্কন্ধ লিংগ অগ্নি পুৰাণ আদি গুণৰ শাস্ত্ৰ। এই ইত্যাদি যত শাস্ত্ৰ আছে, এই ত্ৰিগুণীয় শাস্ত্ৰৰ সাৰ কেৱল হৰিভক্তি, হৰিনাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজিলৈ আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। পাছত আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।